নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো আজিৰ খবৰ কেইটা জনোৱাৰ আগত আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰ কেইটা চাই ভাল পায় তেন্তে আজিৰ ভিডিঅ'টোত কিন্তু লাইক এটা নকৰাকৈ নাথাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা। তো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ জিলা উপায়ুক্তই আপোনালোকক নিৰ্দেশনা প্ৰদান কৰিছে, যদিহে আপোনালোকে গেছ ব্যৱহাৰ কৰে তেন্তে 30 জুনৰ ভিতৰত আপোনালোকে এতিয়া KYC কৰিব লাগিব। মানে আপোনালোকে আধাৰ কাৰ্ড লিংক কৰিব লাগিব আপোনালোকৰ গেছ কানেকশ্যনটোৰ সৈতে। বিশেষকৈ যিসকল লোকৰ উজলা আঁচনিৰ গেছ থাকে তেওঁলোকে কম্পালসৰি তেওঁলোকৰ গেছ কানেকশ্যনটোৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। যদি লিংক নকৰে তেনেহলে তেওঁলোকে গেছ ল'ব নোৱাৰিব বুলি জনাইছে। তো আপোনালোকৰ ঘৰতো যদি উজলা আঁচনিৰ গেছ কানেকশ্যন আছে শীঘ্ৰেই আপোনালোকে KYC কৰি লওক, নহলে কিন্তু আপোনালোকে গেছ নাপাব। বাকি যিসকলৰ নৰ্মেল গেছ কানেকশ্যন তেওঁলোকেও KYC কৰি লওক, অবিৰতভাৱে গেছ পাই থাকিবৰ কাৰণে। গেছৰ খুব নাটনি, আগতে গেছ বিচাৰিলেই পায়, আজিকালি গেছ বিচাৰিলেও পাবলৈ নাই। যিমান লাগে সিমান পইচা দিবলৈ ৰাজি হোৱাৰ পাছতো গেছ পাবলৈ নাইকিয়া হৈছে, গেছৰ সংকট হৈছে, গেছৰ নাটনি হৈছে। গতিকে সেই সময়ত আপোনালোকৰ যদি এক কাৰ্ডখনেই নাথাকে, যিহেতু কাৰ্ডখনেই হৈছে একমাত্ৰ ভৰসা, গতিকে কাৰ্ডখনেই যদি নাথাকে আপোনালোকে সেই কাৰ্ডখনেৰে যদি গেছ ল'বই নোৱাৰে তেনেহলে আপোনালোকে সমস্যাত পৰিব। তো সেয়েহে 30 জুনৰ পূৰ্বে তিনিচুকীয়াবাসী ৰাইজে তেওঁলোকে গেছৰ KYC কৰি লওক। আৰু KYC কৰিবৰ কাৰণে নিজ এজেন্সিত গলেই হ'ল, আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিলেই হৈ গ'ল। সেইটোৱে হৈছে KYC। গতিকে আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে, মানে উজলা আঁচনিৰ গেছ আছে, শীঘ্ৰেই আপোনালোকে KYC কৰি লওক। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আজি খুব ভাগৰুৱা অনুভৱ হৈ আছে, আজি মানে বৰ ভাগৰুৱা অনুভৱ হৈছে। কেমেৰাত হয়তো আপোনালোকে ধৰিব পৰা নাই চাগে, চকু পুৰা ৰঙা হৈ আছে, মানে খুব এলাহ ভাৱ লাগিছে। সেইকাৰণে আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। খবৰলাই পৰিছে আমাৰ অসমলৈ আহি থকা মোবাইল ফোনৰ এখন ট্ৰাকৰ পৰা কিছুমান চোৰে প্ৰায় 612টা মোবাইলৰ বাকচ চুৰি কৰি লৈ যায় বুলি খবৰ ওলাই পৰে। আৰু সেই বাকচ কেইটাৰ সৰ্বমুঠ মূল্য হৈছে 12 কোটি টকা। মানে 12 কোটি টকাৰ মূল্যৰ মোবাইল ফোন চুৰি কৰি লৈ যায় মোবাইল কঢ়িওৱা ট্ৰাকৰ পৰা। ভাবকচোন চোৰবিলাক কিমান চতুৰ। ট্ৰাকৰ পৰা লৈ গৈছে 612 কাৰ্টন মোবাইল ফোন, যিবিলাক আমাৰ অসমলৈ আহি আছিলে। আৰু এতিয়া প্ৰায় 12 কোটি টকাৰ লোকচান হৈছে ব্যৱসায়িকসকলৰ। তো ইয়াৰ ফলত কি হ'ব? ইয়াৰ ফলত আমাৰ অসমৰ বজাৰত মোবাইলৰ দামটো বৃদ্ধি হ'ব। 12 কোটি টকাৰ মূল্যৰ মোবাইল ফোন হেৰাই গৈছে। তো দোকানীবিলাকে বা ব্যৱসায়ীবিলাকে জানো এৰি দিব? কেতিয়াও এৰি নিদিয়ে। তো তেওঁলোকে সেই 12 কোটি টকা কোনফালেদি উঠাই ল'ব মানুহে গমেই নাপাব। গতিকে এই কেইদিনত পৰাপক্ষত আপোনালোকে মোবাইল লোৱাৰ আগত অকণমান ৰিচাৰ্চ কৰি ল'ব, অনলাইনত দাম কিমান, অফলাইনত দাম কিমান, এইখন দোকানত দাম কিমান, সেইখন দোকানত দাম কিমান, এইটো অকণমান ইনভেষ্টিগেশ্যন কৰি ল'ব, তাৰ পাছতহে মোবাইল ফোন ল'ব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। নীতিন গাডকাৰীদেৱে জনাইছে পেট্ৰলৰ পাছত এতিয়া ডিজেলতো ইথানল মিহলি কৰোৱা হ'ব বুলি জনাইছে। তো এতিয়াতো পুৰা 85% ইথানল সংযুক্ত আপোনাৰ ইন্ধন পোৱা যায়, মানে পেট্ৰল পোৱা যায়। এতিয়া নীতিন গাডকাৰীদেৱে কৈছে লাহেকৈ এতিয়া ডিজেলতো বোলে ইথানল মিহলি কৰা হ'ব বুলি জনাইছে। পাৰ লিটাৰ ডিজেলত প্ৰায় 15% ইথানল মিহলি কৰাব বুলি জনাইছে। তো ইয়াৰ ফলত কি হ'ব? আপোনালোকৰ ইঞ্জিনৰ যি আপোনাৰ দৈৰ্ঘ্যতা, মানে আয়ুস, সেই আয়ুসটো কমি যাব। আৰু তাৰ লগে লগে আপোনালোকৰ গাড়ীখনে পিকআপ নিদিয়া হ'ব, মাইলেজ নিদিয়া হ'ব। অকণমান প্ৰব্লেম নেদেখুৱা নহয়, প্ৰব্লেম অকণমান দেখায়, কিন্তু দামটো অকণমান এনেই ডিজেলৰ তুলনাত কমকৈ লাভ কৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰলাই পৰিছে ফেচবুকৰ মালিক মাৰ্ক জুকাৰবাৰ্গে ঘোষণা কৰিছে যে আমাৰ ভাৰতত এতিয়া তেওঁলোকে এটা ডাটা চেণ্টাৰ বহুৱাব বুলি জনাইছে, যিটো ডাটা চেণ্টাৰ সম্পূৰ্ণ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা চলিব বুলি জনাইছে।
আৰু যিটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে পৰিচালনা কৰিবৰ কাৰণে ৰিলায়েন্স গ্ৰুপ অফ কোম্পানীয়ে সহায় কৰিব বুলি জনাইছে মেটা আৰু ৰিলায়েন্সৰ মাজত হয়তো কিবা পাৰ্টনাৰশ্বিপ হ'ব পাৰে যাৰ ভিত্তিতে এতিয়া আমাৰ ভাৰতত এটা ডাটা চেণ্টাৰ বহাব মেটাই আৰু মেটাক সম্পূৰ্ণৰূপে সহায় কৰিব এতিয়া মানে সেই ডাটা চেণ্টাৰটো বহাবৰ কাৰণে সম্পূৰ্ণৰূপে সহায় কৰিব বুলি খবৰ ওলাই পৰিছে ৰিলায়েন্স জিঅ' মানে মুকেশ আম্বানীয়ে সহায় কৰিব বুলি খবৰ ওলাই পৰিছে গতিকে অনাগত 2 বছৰৰ ভিতৰত সেই ডাটা চেণ্টাৰটোৰ কাম সম্পূৰ্ণ হ'ব আগাইছিয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে তামিলনাডুৰ পৰা তো তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে ঘোষণা কৰিছে যে তামিলনাডুৰ পূৰ্বৰ চৰকাৰে আদানী গ্ৰুপ অফ কোম্পানীৰ সৈতে স্মাৰ্ট মিটাৰ বহাবৰ কাৰণে যি কন্ট্ৰেক্ট কৰিছিলে সেই কন্ট্ৰেক্টখন এতিয়া বিজয় থালাপতিয়ে মানে সাসপেন্ড কৰিছে বুলি ঘোষণা কৰিছে প্ৰায় 20,000 কোটি টকাৰ এটা কন্ট্ৰেক্ট পাইছিলে মুকেশ আদানীয়ে মানে তামিলনাডুত স্মাৰ্ট মিটাৰ স্থাপন কৰিবৰ কাৰণে কিন্তু বিজয় থালাপতিয়ে সেই যি কন্ট্ৰেক্ট আগবঢ়াইছিলে পূৰ্বৰ চৰকাৰখনে আদানী গ্ৰুপ অফ কোম্পানীক তো গোটেই কন্ট্ৰেক্টটোক মানে কেনসেল কৰিছে সাসপেন্ড কৰিছে বুলি ঘোষণা কৰিছে বিজয় থালাপতিয়ে মানে তামিলনাডুত স্মাৰ্ট মিটাৰ বহাবলৈ নিদিয়ে আমাৰ অসমতো অলমোস্ট স্মাৰ্ট মিটাৰ বহাই কমপ্লিট হৈ গ'ল প্ৰত্যেকৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ গতিকতে সব জায়গাত কিন্তু দিয়া নাই সব জায়গাত স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নাই আমাৰ অসমৰ বাহিৰত কিন্তু অসমত এক প্ৰকাৰে জোৰ জুলুম কৰি স্মাৰ্ট মিটাৰ বিলাক লগোৱা হৈছে আগাইছিয়াৰ পাছৰটো খবৰ ফালে খবৰলাই পৰিছে জুবিন দাৰ বন্ধু পাৰ্থ গোস্বামীয়ে এটা বৃহৎ অভিযোগ উত্থাপিত কৰিছে পাৰ্থ গোস্বামীয়ে কৈছে যে জুবিন দাৰ যি কেইজন হত্যাকাৰী আছে সেই হত্যাকাৰী কেইজনক মানে ৰেহাই কৰিবৰ কাৰণে এজন ব্যক্তিয়ে ফাইনেন্স কৰি আছে বুলি জনাইছে মানে তেখেতলোকে আইনীভাৱে যুঁজ দিবৰ কাৰণে তো তেখেতলোকক সহায় কৰি আছে এজন বিশেষ ব্যক্তিয়ে পাৰ্থ গোস্বামীয়ে এইটো এটা অভিযোগ উত্থাপিত কৰিছে কৈছে যদিহে সেই মানুহজনক আপোনালোকে বিচাৰি উলিয়াব পাৰে তেনেহলে জুবিন দাক কিয় হত্যা কৰা হৈছিল জুবিন দাক কোনে হত্যা কৰিলে গোটেই তথ্যবিলাক এফালৰ পৰা হলহলিয়াকৈ ওলাই পৰিব বুলি পাৰ্থ গোস্বামীয়ে উল্লেখ কৰিছে এতিয়া মানে ঘটনাটো হল এনেকুৱা ধৰণৰ আপোনাৰ জুবিনদাৰ জুবিনদাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা যি কেইজন নেকি অভিযুক্ত আছে তেওঁলোকৰ অভিযুক্ত কেইজনে এতিয়া মানে জুবিনদাৰ হত্যাকাৰী কেইজনক মুকলি আকাশৰ তললৈ নিবৰ কাৰণে প্ৰচেষ্টা চলাই আছে এতিয়া যিমান কেইজন নেকি মানে অভিযুক্ত আছে গোটেই কেইজন অভিযুক্তৰে অধিবক্তা বেলেগ বেলেগ এতিয়া পাৰ্থ গোস্বামীয়ে কৈছে যদিহে কোনোবা এদিনা ধৰিলক আপোনাৰ সিদ্ধাৰ্থৰ যদি ধৰিলক হিয়াৰিং থাকে তেতিয়া শ্যামকানু মহন্তৰ উকিলজন গৈ উপস্থিত হয়গে তো তেখেতে কৈছে ইয়াতে ফান্ডিং আহি আছে তেখেতলোকলৈ এজন নিৰ্দিষ্ট ডাঙৰ ব্যক্তিৰ পৰা গতিকে সেই ব্যক্তিজনক যদি বিচাৰি উলিয়াব পৰা যায় সকলোবিলাক তথ্য জল পটকৈ ওলাই পৰিব বুলি জনাইছে আগবাইছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীৰ পৰা দিল্লীত এটা বৃহৎ অগ্নিকাণ্ড হয় আৰু সেই অগ্নিকাণ্ডত প্ৰায় 20 জনকৈ লোকৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে জীৱনতে জুইত জাহ যায় প্ৰায় 20 জনকৈ ব্যক্তি এতিয়া খবৰ ওলাই পৰিছে গোটেই ঘটনাটোৰ সম্পৰ্কত ইনভেষ্টিগেশ্যন চলিলে আৰু সেই ইনভেষ্টিগেশ্যনত প্ৰকাশ পাইছে যে সেই প্ৰতিষ্ঠানটোৰ যিজন মুৰব্বী আছিল মুৰব্বীজনৰ গাফিলতি আৰু লগতে ফায়াৰ ব্ৰিগেডৰ কিছু খেলিমেলিৰ বাবে এই 20 জন ব্যক্তিয়ে মৃত্যু সাবতি ল'বলৈ পালে বুলি খবৰ ওলাই পৰিছে মানে পুলিচে ইনভেষ্টিগেশ্যন কৰি যিখন চাৰ্জশিট দাখিল কৰিব সেই চাৰ্জশিটখনত মানে উল্লেখ আছে যে যি কেইজন মানে যিজন নেকি মানে সেই প্ৰতিষ্ঠানটোৰ যিজন নেকি আপোনাৰ মেইন মানুহ মালিক আছিল তেখেতৰ আপোনাৰ অৱহেলা আৰু লগতে ফায়াৰ ব্ৰিগেডৰ কিছু মানে অসুবিধাৰ কাৰণে 20 জন মানুহ মৰিবলৈ পালে বুলি তেওঁলোকে প্ৰতিবেদন দাখিল কৰিছে আগবাইছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ডিব্ৰুগড়ৰ বৰুৱা পেট্ৰল পাম্পৰ ওপৰত তো নালিয়াপুলত আছে এই পেট্ৰল পাম্পটো আপোনালোকেও কেতিয়াবা নহয় কেতিয়াবা পেট্ৰল চাগে ভৰাবলৈ গৈছে যদি আপোনালোকে ডিব্ৰুগড়ৰ আশে-পাশে থাকে এতিয়া এটা ভিডিও যোৱাকালি প্ৰচাৰ হৈছিল যেটো ভিডিওত আমি দেখিবলৈ পাইছিলো যে এজন গ্ৰাহকক
সেই বৰুৱা পেট্ৰল পাম্পৰ যিকেইজন নেকি কৰ্মকৰ্তা আছে কৰ্মকৰ্তা কেইজনে মানে অপব্যৱহাৰ কৰিছে আৰু ইণ্টাৰেষ্টিংলি সেই কৰ্মকৰ্তা কেইজন কিন্তু আমাৰ অসমৰ নহয় অনা অসমীয়া সেই কৰ্মকৰ্তা কেইজন আৰু তেওঁলোকে অসমীয়া বা খিলঞ্জীয়া মানুহৰ ওপৰতেই দম ঢালি দিছে তো বৰুৱা তেল ডিপোটো অসমীয়া মানুহৰে হয় টাইটেলটো বৰুৱা যেতিয়া আপোনালোকে ধৰিবই পাৰিছেই যে অসমীয়া মানুহৰে হয় বৰুৱা তেল ডিপোটো গতিকে বৰুৱা তেল ডিপোৰ যিজন মালিক তেখেতক অনুৰোধ জনাব বিচাৰো পাৰিলে আপুনি কেইজনমান অসমীয়া যুৱক যুৱতীক কৰ্মসংস্থাপন দিবলৈ চাবচোন নহয় জানো বাহিৰৰ বা অনা অসমীয়া কেইজনক ইয়াতে মানে চান্স দিয়াতকৈ আপুনি কেইজনমান সৰু হওক বা ডাঙৰে হওক অসমীয়া মানুহক স্থান দিয়কচোন খিলঞ্জীয়া মানুহক আপোনালোকে স্থান দিয়কচোন এটলিষ্ট তেওঁলোকে 2-2 উপাৰ্জন কৰিব পাৰিব তেওঁলোকে যদি 2-1 বেয়াকে কয়ও আমি শুনিবলৈ মানে অকনো বেয়া নাপাম আমি শুনি লম কিন্তু অনা অসমীয়াই যেতিয়া কিবা এটা বেয়াকৈ ক'ব সেইটো গাত লাগিব ন গতিকতে আপোনালৈ এটা ৰিকুৱেষ্ট আপুনি ডাঙৰ মানুহ হিচাপে তো আপুনি পৰাপক্ষত অসমীয়া মানুহ ৰাখিবলৈ ট্ৰাই কৰকচোন ডিব্ৰুগড়ত দেখা পাইছো বহুতো তেল ডিপো আছে য'ত নেকি অসমীয়া মানুহে গোটেইখন মানে কৰ্মকৰ্তাসকল গতিকে আপুনি অকণমান ট্ৰাই কৰি অসমীয়া কৰ্মকৰ্তাই ৰাখকচোন বাৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ বাবে এতিয়া একোজন মন্ত্ৰীক অভিভাৱকৰ দায়িত্ব অৰ্পণ কৰা হৈছে আমাৰ অসমৰ যিমান কেইখন নেকি ডিস্ট্ৰিক্ট আছে গোটেই ডিস্ট্ৰিক্টসমূহৰ বাবে একোজন মন্ত্ৰীক অভিভাৱকৰ দায়িত্ব প্ৰদান কৰিছে এতিয়া অভিভাৱকৰ কাম কি অভিভাৱকৰ কাম হৈ গ'ল নিজৰ ল'ৰাটো বা নিজৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ভাল পদক্ষেপ হাতত লৰা নিজৰ ল'ৰা ছোৱালীয়ে যাতে বিপথে পৰিচালিত নহয় তাৰ বাবে ভাল শিক্ষা দিয়ে তো সেই অভিভাৱক কেইজনৰো সেই একেই কাম হ'ব ৰাইজৰ যাতে সুবিধা হয় তো মানে আপোনাৰ সেই ডিস্ট্ৰিক্টখনৰ যাতে উন্নয়ন হয় তো তাৰ কাৰণে এতিয়া একোজন অভিভাৱক মন্ত্ৰীৰ মানে অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিছে অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ বাবে তো আপোনালোকৰ ডিস্ট্ৰিক্টৰ অভিভাৱক মন্ত্ৰী কোন কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমলৈ আহিছিলে পোষ্ট মেলন তো অসমলৈ পোষ্ট মেলন অহাৰ ফলত কাৰ কিমান লাভ হ'ল সেইটো নাজানো কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আমাৰ অসমত যি নেকি এতিয়া কনসাৰ্ট হ'বলৈ আৰম্ভ কৰিছে সেই কনসাৰ্টে কিন্তু অসম চৰকাৰৰ অৰ্থনীতিত যথেষ্ট অৰিহণা যোগায় বুলি জনাইছে আমাৰ অসমৰ পৰ্যটন ক্ষেত্ৰ উন্নতি হয় আমাৰ অসমত বেপাৰ বাণিজ্য হয় আৰু তাৰ লগতে চৰকাৰৰ অৰ্থনৈতিকভাৱে যথেষ্ট পৰিমাণৰ লাভ হয় তো এতিয়া খবৰ লাই পৰিছে অনাগত 5 বছৰত আমাৰ অসমত বহুতো কনসাৰ্ট হ'ব বুলি জনাইছে য'ত নেকি বাহিৰা দেশৰ আৰ্টিষ্ট বিলাকক মাতি অনা হ'ব ইয়াৰ পূৰ্বে পোষ্ট মেলনক আনিছিলে তাৰ পূৰ্বে তেনেকে ইটো অনা হৈছে তো আমাৰ অসমত অনাগত 5 বছৰ কনসাৰ্ট দেখিবলৈ পাব কিন্তু কনসাৰ্টসমূহৰ টিকটৰ প্ৰাইচটো বহুত বেছি গতিকে দুখীয়া মানুহবিলাকে চাবলৈ নোৱাৰিব আৰু আমি চাইও লাভ নাই পোষ্ট মেলন কোন চিনিয়ে নাপাওঁ আগতে অসমলৈ অহাৰ পাছতহে চিনি পাইছো যে এইজনেই পোষ্ট মেলন তো এইজনৰ গান দেখোন শুনিছো আগতে অকণমানকে ইটোকে গতিকে ঠিক তেনেকুৱা কথা আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনি খবৰ লাই পৰিছে 6 জুলাই তাৰিখৰ পৰা আমাৰ অসমত আৰম্ভ হ'ব বাজেট অধিৱেশন তো নতুনকৈ যোগান মন্ত্ৰীয়ে ঘোষণা কৰিছে যে 1 আগষ্টৰ পৰা যেহেতু আমাৰ অসমত ৰেচন বিতৰণ কৰা হ'ব আৰু ৰেচন হিচাপে চাউলটো দিবই চেনি দালি আৰু নিমখো আপোনালোকক বিতৰণ কৰিব তো যোগান মন্ত্ৰীয়ে কৈছে চেনি দালি আৰু নিমখৰ লগতে আপোনালোকক মিঠাতেলো প্ৰদান কৰা হ'ব হেয়াই নহয় আৰু এই গোটেই বস্তুবিলাক একেবাৰে বিনামূলীয়াকৈ আপোনালোকক দিব বুলি কৈছে বৰ্তমান 100 টকাকৈ লৈ আছে কিন্তু 1 আগষ্টৰ পৰা 1 টকাও নোহোৱাকৈ আপোনালোকক মিঠাতেল চেনি দালি আৰু নিমখ এই সামগ্ৰী কেইটা বিতৰণ কৰিব গতিকে 1 আগষ্টলৈকে ওয়েট কৰক 6 তাৰিখৰ দিনাখন বাজেট অধিৱেশন হ'ব আৰু সেই বাজেটত আপোনালোকৰ কাৰণে ধাৰ্য কৰিব যে অনাগত এবছৰৰ বাবে আমি যদি এই বস্তুখিনি বিতৰণ কৰো কিমান টকাৰ খৰচা হ'ব তাৰ ওপৰত বাজেট দাখিল কৰা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিশিষ্ট শিক্ষক খান ছাৰৰ ওপৰত মানে ফেইজল খানৰ ওপৰত ওলাইছে খবৰ তো আগতে মানুহে খান ছাৰ বুলি চিনি পাইছিলে কিন্তু এতিয়া নিউজ চেনেল সমূহে খান ছাৰক গৈ ফেইজল খান বনাই দিলে মানে আজিকালি নিউজ চেনেল বিলাক প্ৰায়বিলাক নিউজ চেনেলৰ কামেই হৈছে সেইটো হিন্দু মুছলিম কৰি সকলোৰে মনত হিন্দু আৰু মুছলিমৰ প্ৰতি বেয়া ভাৱ মানে জগাই তোলা আৰু পলিটিক্যালি ৰাজনৈতিক দলসমূহক
বা ৰাজনৈতিক দলসমূহৰ স্বাৰ্থ পূৰণ কৰাটোৱে হৈছে একাংশ এতিয়া মিডিয়াৰ কাম বাৰু যি কি নহওক সেই সময়তে খবৰ ওলাই পৰিছে খান ছাৰে ঘোষণা কৰিছে যদি মই ভৱিষ্যতলৈ কিবা কাৰণত জেল যাব লগা হয় তেনেহ'লে জেলত থকা কয়দীসকলক মই এনেকুৱাকৈ পঢ়াম তেওঁলোকে যাতে জেলৰ পৰা ওলাই আহি একোজন অফিচাৰ হ'ব পাৰে তো মানে ঘটনাটো হ'ল এনেকুৱা ধৰণৰ প্ৰথমে খান ছাৰৰ কোচিং চেণ্টাৰত অন্য এটা কোচিং চেণ্টাৰে হামলা দিলে আৰু তাৰ পাছতেই খান ছাৰৰ কোচিং চেণ্টাৰৰ যি কেইজন নেকি আপোনাৰ দেহৰক্ষী আছিলে তেওঁলোকে কি কৰিলে ব্লেংক ফায়াৰ কৰিলে আৰু তাৰ পাছতেই এতিয়া খান ছাৰৰ ওপৰতো এফআইআৰ ৰুজু হ'ল খান ছাৰ হয়তো এতিয়া জেল যাব লগা হ'ব পাৰে তেখেতক মানে কি বুলি কয় এজন দেশদ্ৰোহী ৰূপে আখ্যা দিয়া হৈছে আজিৰ পৰা কিছুদিন পূৰ্বলৈকে খান ছাৰ ভাল আছিলে কিন্তু হঠাৎ সৰু এটা ইনসিডেন্ট হৈ যোৱাৰ কাৰণে তেখেতক মানে দেশদ্ৰোহী সজাই দিছে কিন্তু খান ছাৰে জানি বুজি কৰা নাছিলে আগতে খান ছাৰৰ ওপৰত এটেক কৰিছে তাৰ পাছতহে খান ছাৰৰ দেহৰক্ষী কেইজনে ব্লেংক ফায়াৰ কৰিছে কিন্তু এতিয়া তেওঁলোকৰ ওপৰতো একচন হ'ব হাবেছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নগাঁৱৰ পৰা খবৰ ওলাই পৰিছে নগাঁৱৰ এজন ইনভেষ্টিগেশ্যন অফিচাৰৰ ওপৰত এতিয়া কিছু গোচৰ আৰোপ কৰা হৈছে বুলি খবৰ ওলাই পৰিছে আৰু সেই গোচৰৰ ভিত্তিতে তেখেতক কনভিকশ্যনত ৰখা হৈছে বুলি খবৰ ওলাই পৰিছে খবৰ ওলোৱা অনুসৰি তেখেতে দণ্ড হিচাপে 20,000 টকা পে কৰিব লাগিব আৰু 7 বছৰৰ কাৰণে তেখেতক শাস্তি প্ৰদান কৰা হ'ব মানে আইনগত শাস্তি প্ৰদান কৰা হ'ব বুলি জনাইছে তো তেখেতে নগাঁৱৰ এজন আইও আছিলে অৰ্থাৎ ইনভেষ্টিগেশ্যন অফিচাৰ আছিলে আৰু তেখেতে কিছু মানে যিবিলাক নেকি কিবা কিবি মানে বৰুৱা আৰু বিস্ফোৰক সামগ্ৰীৰ মানে তেখেতে কিবা কৰিছিলে খেলিমেলি কৰিছিলে বিস্ফোৰক সামগ্ৰীৰ গতিকে তাৰ পাছতেই তেখেতৰ ওপৰত এফআইআৰ ৰুজু কৰা হয় আৰু সেই এফআইআৰ ভিত্তিতে তেখেতক এতিয়া 7 বছৰৰ পানিশমেন্ট 20,000 টকাৰ জৰিমনা দিছে কোৰ্টৰ ফালৰ পৰা আগবাইছৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে যে এতিয়াৰে পৰা আমাৰ অসমৰ সৰু সৰু কণ ল'ৰা ছোৱালীসকলে বিনামূলীয়া পাঠ্যপুথিৰ সমস্যাত ভুগিব নালাগে বুলি ৰণোজ পেগু ডাঙৰীয়াদেৱে জনাইছে তো যোৱা বছৰ এনেকুৱা হৈছিল এক্সাম পাই গ'লহি পাঠ্যপুথি উপযুক্ত পৰিমাণে নাই তো এইবাৰ শিক্ষামন্ত্ৰীজনে কৈছে যে আমাৰ অসমৰ ল'ৰা ছোৱালীসকলৰ বাবে যাতে কিতাপপত্ৰৰ নাটনি নহয় তাৰ কাৰণে যিমান পাৰে চেষ্টা চলাব বুলি জনাইছে হেয়াই নহয় শিক্ষা হেতু এপৰ জৰিয়তে যিমান ল'ৰা ছোৱালীৰ তথ্য আছে তো সেই ল'ৰা ছোৱালীসকলক এতিয়া পাঠ্যপুথি বিতৰণ কৰিব অসম চৰকাৰৰ ফালৰ পৰা যোৱা বছৰৰ দৰে যাতে নহয় তাৰ বাবে 100% দিবলৈ ট্ৰাই কৰিছে ৰণোজ পেগু ডাঙৰীয়াদেৱ আগবাইছৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে 26 জুনত অনুষ্ঠিত কৰা হ'ব টেট এক্সাম আমাৰ অসমৰ কেইটামান বিশেষ ভাষাৰ ওপৰত টেট পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি খবৰ লাই পৰিছে যেনে বড়ো গাৰো মণিপুৰ আৰু মাৰ মাধ্যমৰ যিবিলাক বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ বাবে এতিয়া টেট পৰীক্ষা অনুষ্ঠিত কৰিব 26 জুন তাৰিখৰ দিনাখন www.sebaonline.org এই ৱেবছাইটটোত 12 জুনৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব বুলি জনাইছে আজি হৈছে 11 জুন কালিলৈ পৰা আপোনালোকে আবেদন কৰিব পাৰিব যদি টিচাৰৰ চাকৰি কৰিব বিচাৰে তেন্তে আবেদন কৰিব আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে চাহ বাগানৰ ল'ৰা ছোৱালীসকলৰ বাবে খবৰ লোৱা অনুসৰি চাহ বাগানৰ ল'ৰা ছোৱালীসকলে বিদ্যালয় যাবৰ কাৰণে এতিয়া তেওঁলোকে খুচকাৰি যাব নালাগে তেওঁলোকে এতিয়া তেওঁলোকৰ যাতায়াতৰ বাবে সুবিধা কৰি দিব অসম চৰকাৰে এজন ষ্টুডেণ্টৰ বাবদ প্ৰায় 5,500 টকা বছৰি খৰচা কৰিব ট্ৰেভেলিঙৰ নামত মানে ল'ৰা ছোৱালীসকলক এতিয়া প্ৰাইভেট বিদ্যালয়ৰ নিচিনাকৈ মানে ড্ৰপ ইনো কৰিব আৰু ড্ৰপ আউটো কৰিব সৰি নহয় মানে তেওঁলোকক ড্ৰপো কৰিব বা পিকআপো কৰিব তেওঁলোকক মুঠতে এতিয়া ল'ৰা ছোৱালীবিলাকক তো ভালে কৰিছিল বেয়া নহয় আমাৰ দিনত আমি কিমান দূৰ যে খুচকাৰি গৈছিলো পিঠিতে গোটেই বেগৰ বস্তাটো লৈ আজিকালিতো মাক দেউতা গৈ লগত ৰখি থাকে আমাৰ দিনত তেনেকুৱা নাছিল আমি নেযাওঁ বুলি ক'লে পিটি আমাক পঠায় আজিকালি পৰিস্থিতি পৰিবেশ বেলেগ হৈছে চৰকাৰেও এতিয়া সিদ্ধান্ত লৈছে যে চাহ বাগানৰ ল'ৰা ছোৱালীসকলক পৰিবহনৰ ক্ষেত্ৰত চৰকাৰে সহায় কৰিব তো বন্ধুসকল বস আজি ভিডিও জনাবলৈ খবৰ ইমান কেইটা আছিল খবৰকেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিল লাইক এটা কৰি দিব চেনেল সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ লগ পোৱাৰ খাজলে বিৰাম মাগিছো ধন্যবাদ জয় অসম